হেল্ল', আমি যিহেতু শিলিগুৰিত আছিলোঁ, আকৌ শিলিগুৰিলৈ গৈ আছোঁ। ঘৰত 2 মাহ থাকিলোঁ আৰু এমাহ শিলিগুৰিতে আছিলোঁ আৰু মই বিয়া হোৱাৰ পিছত ঘৰত 2 মাহ থাকিলোঁ। আকৌ শিলিগুৰিলৈ আমি গৈ আছোঁ বাছত। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ খবৰ ভাল। খালি যিহেতু আমি শিলিগুৰি আহি পালোঁ আৰু আমি ৰুমত আছোঁ। এইটো আমাৰ ৰুম লোৱা আছিল আগতে, আমি এবাৰ শিলিগুৰি আহিছিলোঁ। এইটো ৰুম আৰু দেখুৱাই আছোঁ। এইটো আমাৰ বেডৰুম হয় আৰু এইফালে আমাৰ ট্ৰলিটো আছে আৰু এইটো কিটচেন হয়। এতিয়া বস্তুবিলাক আমি চিজিল কৰি আছোঁ মই, আৰু ৰুটি আৰু চব্জি দিলে। সেইটোৱে ৰুম, আৰু এটা ৰুম আছে সেইফালৰ ৰুমটো। আকৌ যিহেতু আহি গ'লোঁ মই ইয়াতে, এতিয়া গোটেই এইবিলাক চাফা কৰিব লাগিব। আস্তে আস্তে চাফা কৰি আছোঁ। মানুহজন ডিউটিত গ'ল আৰু মই চাফা তাফা কৰি ভাত বনাম আৰু লাহেকৈ। আপোনালোকক বাৰু দেখুৱাই থাকিম। বহুত দিন ব্লগ বনোৱা নাছিলোঁ। আজিৰ পৰা মই ডেইলি ব্লগ বনাম বুলি ভাবিছোঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব সকলোৱে। আৰু সকলোৱে এটাই কমেণ্ট কৰি থাকে, চেলেঞ্জ ভিডিঅ' লাগে। আগতে বাৰু মই চেলেঞ্জ ভিডিঅ' দিছিলোঁ, এতিয়া কিয় নোৱাৰোঁ। যিহেতু বিয়া হৈ আহিলোঁ, ভণ্টিও নাথাকে বা ভণ্টিৰ ঘৰত থাকে, সেইকাৰণে মই চেলেঞ্জ ভিডিঅ'বিলাক দিব পৰা নাই। যদিও আপোনালোকলৈ ব্লগে দিম মাজে মাজে। অকলে চেলেঞ্জ ভিডিঅ' দিবলৈ মনো নাযায়, নহয়নে? সেয়াই। বাকী ব্লগবোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব সকলোৱে। এতিয়া মই ৰুম চাফা কৰাত লাগি গ'লোঁ। এইবিলাক মুচি আছোঁ ধুনীয়াকৈ, বস্তুবিলাক থলোঁ চিজিল কৰি। হ'লেও চিজিল কৰি থ'লেও বহুত দিন থকা নাছিলোঁতো আমি ইয়াতে। 2 মাহমান মই থকা নাছিলোঁ। হাজবেণ্ড কোম্পানীতে আছিল, কোম্পানীৰ ৰুমতে আছিল। আৰু ইয়াৰ ঘৰৰ পৰা মা ভাত দি পঠাইছে আৰু মুৰ্গীৰ কণী কেইটামান দি পঠাইছে। সেয়াই। এতিয়া মই ঘৰ চৰ চাফা কৰি লওঁ ধুনীয়াকৈ। আৰু আমি য'ত থাকোঁ তাৰ তলৰ পৰিৱেশ এয়া ভাল লাগে। এতিয়া আমাৰ গাঁৱৰ নিচিনা ইয়াতো পাওঁ। আমি য'ত থাকোঁ শিলিগুৰিলৈ যাবই নালাগে। আমি এইখিনিৰ নাম তেলিপাৰা বুলি কয়। আমি তেলিপাৰাত থাকোঁ আৰু তেলিপাৰা চেকপোষ্টৰ পৰা অকণমান নাহিয়ে ইয়াত ৰুম লৈছোঁ। ইয়াতে আমি থাকোঁ। বাছ হাজবেণ্ড যিহেতু ডিউটিলৈ ওলাই গ'ল, এতিয়া ৰুমটোত অকলে থাকি ভাল নালাগে, নহয়নে? বাৰু যি কি নহওক, যিহেতু আপোনালোক মোৰ লগত আছে, আপোনালোকৰ লগত মই কথা পাতিব পাৰি আছোঁ, সেয়ে মনটো ভাল লাগে। আৰু ধুনীয়া সকলোৱে কমেণ্ট কৰি থাকে। আচলতে ৰিপ্লাইবোৰ নিদিওঁ। সকলোৱে কমেণ্ট কৰি থাকে বা চেলেঞ্জ ভিডিঅ' দিবা, বহুত কমেণ্ট আহি থাকে, কিন্তু মই চেলেঞ্জ ভিডিঅ' বনোৱা নাই। যিহেতু ভণ্টি নাই মোৰ লগত আৰু মই ৰুমত অকলে থাকোঁ, সেইকাৰণে। বাৰু আজি কি বনাওঁ কি নবনাওঁ দেখুৱাই থাকিম খোৱাৰ কাৰণে। আৰু আমি আহি গ'লোঁ মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ঘৰত, আৰু সেইটো ফ্ৰেণ্ডৰ বাচ্ছা আৰু আইতা। তাক জোকাই আছিলোঁ মই, খুব মৰম লাগে বেটাটো আৰু বহুত লাজুকীয়া হয়, বহুত লাজো কৰে। আৰু সিহঁতৰ ঘৰত ধুনীয়াকৈ আমবিলাক চাওকচোন, ইমান ওচৰতে লাগি আছে, খাব মন যায় বাৰু।
হেল্ল'। আৰু ৰুমত অকলে থাকি থাকি আমনি লাগিছে, সেইকাৰণে বাদাম আৰু একটা লিচি। কিবা খাবলৈ মন যাইছিল, যিহেতু আমি য'ত ভাড়াত থাকোঁ মালিকনীহঁতৰ এখন দোকান আছে, খাবলৈ সুবিধা হয় ওচৰতে দোকান থাকিলে নহয় নিয়ে। আৰু গৰমো বহুত গৰম পৰিছে। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। এতিয়া ভাত বনাম মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ঘৰত আজি ভাত খাবলৈ মাতিছে, সেইকাৰণে তাত ভাত খাবলৈ যাম। ৰাতিলৈকে বনাম ইয়াতে, হেৰিটো কণ্টিনিউ শেষ হ'লে চাই থাকিব। হেল্ল'। এতিয়া ৰাতিয়ে হ'ল, চাওঁতে চাওঁতে আজি দিনটো গ'লে। দুপৰীয়া আমি মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ঘৰত ভাত খাবলৈ মাতিছিলে, ভাত খাবলৈ গৈছিলোঁ। আৰু এয়া মই ৰাতিৰ কাৰণে বনাই আছোঁ। এয়া কণী আৰু আলু বইল কৰিবলৈ দিছোঁ, আৰু এয়া মাছ গুড়া কৰি ভাজিলোঁ, আৰু ভাতকেইটা বনাম আৰু বেছি বনাই নাথাকোঁ। ভাতকেইটা বনাই সোনকালে শুই যাম আৰু এতিয়া। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোকে। আৰু নতুন নতুন ব্লগসমূহ পাই থাকিব। যিহেতু মই ৰুমত অকলে থাকোঁ, হাজবেণ্ড ডিউটিত যায় ৰাতিপুৱা, সেইকাৰণে কি কৰিম, আপোনালোকৰ লগতে দুহাল কথা পাতিম বা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সকলোৱে ছাপোৰ্ট কৰিব, মৰম কৰিব। আজিলৈ বাই বাই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।